আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কৰ্তৃত্বৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, চৰকাৰৰ শিক্ষা উপদেষ্টা প্ৰফেচাৰ ননীগোপাল মহন্ত ডাঙৰীয়া, অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, আজিৰ সভাত উপস্থিত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ডাঙৰীয়া, অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ ৰাজ্যখনৰ বাবে এটা ঐতিহাসিক দিন। ঐতিহাসিক দিন এইবাবে নহয় যে আমি আজিৰ দিনটোত ছাত্ৰ দিৱস পালন কৰিছোঁ বা আজিৰ দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে বহুকেইখন আঁচনি আমি মুকলি কৰি দিয়াৰ বাবে ইয়াত সমবেত হৈছোঁ। আজিৰ দিনটো ঐতিহাসিক দিন এইবাবেই যে আজিৰ পৰা বহু বছৰ আগতে ৭০ দশকৰ পৰাই যদি অসমীয়া মূলসুঁতিৰ জনজীৱন আৰু বড়ো জনগোষ্ঠীৰ মূলসুঁতিৰ জীৱনৰ মাজত ৰাজনৈতিক, সামাজিক, শৈক্ষিক, বৌদ্ধিক দিশত এখন সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন, তেনেহ'লে হয়তো অসমৰ সমসাময়িক ইতিহাস আমি আন ধৰণে লিখিব পাৰিলোহেঁতেন। বহুতো ৰক্তাক্ত সংগ্ৰামৰ আমি হয়তো কেতিয়াও দেখা নাপালোহেঁতেন, বহুত নিৰীহ জীৱনে কেতিয়াও মাতৃৰ বুকু খুদা কৰি এই পৃথিৱীৰ পৰা আঁতৰি যাব নালাগিলেহেঁতেন। অসম এখন বহু ভাষাভাষী দেশ আৰু এখন বহু ভাষাভাষী ৰাজ্য। আমি যি ধৰণে ভাৰতৰ প্ৰেক্ষাপটত কেতিয়াবা কোনো এটা বিশেষ ভাষাৰ প্ৰচলন আৰু প্ৰসাৰক আমি মনত ভাল নাপাওঁ, ঠিক সেই ধৰণে এখন বহু ভাষাভাষিক সমাজত কোনো এটা ভাষাৰ আধিপত্য আন কোনো এটা জনগোষ্ঠীয়ে স্বীকাৰ কৰি নল'ব পাৰে। তেনে ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ পৰিৱেশৰ মাজেৰে উমৈহতীয়া ভাষা নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ বৌদ্ধিক সমাজৰ ওপৰত আহি পৰে। ভাষা কেন্দ্ৰিক চভিনিজিমৰ কাৰণে আজি আমাৰ ৰাজ্যখনত সমন্বয়ৰ পৰিৱৰ্তে আমি সংঘাতৰ কেইবাটাও যুগ আমি দেখা পাইছিলোঁ। আমি সকলোৱে বুজি পাব লাগিব যে ভাষা মাত্ৰ মত প্ৰকাশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ হৃদয়ত থকা যি মত, হৃদয়ত থকা যি আনন্দ, হৃদয়ত থকা যি উৎসাহ, হৃদয়ত থকা পবিত্ৰতা, যাক আমি ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব খোজোঁ, সি সদায় পবিত্ৰ আৰু গংগাৰ দৰে পৰিষ্কাৰ। কিন্তু সেই মনৰ মনোভাৱক প্ৰকাশ কৰাৰ মাধ্যমটো যদি আমি ভবাতকৈও বেছি কঠোৰ হৈ পৰে, হৃদয়ৰ তত্ত্বগধুৰ সেই পবিত্ৰতাখিনিক মাধ্যমে ঢাকি পেলায়। আমি এটা কথা সদায় অনুভৱ কৰিব লাগিব যে
হৃদয়ৰ পবিত্ৰতাখিনিক প্ৰকাশ কৰাৰ মাধ্যমে ভাষা ভাষা শুৱলা হ'ব লাগিব ভাষা সুমধুৰ হ'ব লাগিব আৰু ভাষাই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ হাকু নিৰ্মাণ কৰিব লাগিব আজি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসৰ এই পবিত্ৰ দিনটোত মই ভাষাক মত প্ৰকাশৰ এক প্ৰক্ৰিয়া আৰু আমাৰ অন্তৰৰ গভীৰতম কোণত নিহিত হৈ থকা পবিত্ৰতাখিনিক নিগৰি উলিয়াব পৰা এক মাধ্যম হিচাপে ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ মাজত একতাৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনাম বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ মুক্তিৰ বাবে ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক বিকাশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল সেইগৰাকী মহান ব্যক্তিক আজি সমগ্ৰ ৰাজ্যখনতে কৃতজ্ঞ জাতিয়ে আকৌ এবাৰ সোঁৱৰণ কৰিছে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ জাতীয় জীৱনৰ এডাল সমন্বয়ৰ সাকু হৈ পৰক তাকেই কামনা কৰি আজিৰ এই ঐতিহাসিক দিনটোত মই অসমবাসী ৰাইজৰ হৈ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ কোকৰাঝাৰ জিলাৰ দতমাৰ বৰাগাৰী গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়া ব্ৰহ্মদেৱে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ পৰিদৰ্শক পদত যোগদান কৰি তেওঁ কিছুদিন চৰকাৰী সেৱা আগবঢ়াইছিল কিন্তু প্ৰতিটোপাল ৰক্তৰ বিন্দু আৰু আত্মাৰ গভীৰত নিহিত হৈ থকা নিভাজ জাতি প্ৰেমৰ বাবে পৰৱৰ্তী সময়ত তেওঁ বড়ো জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত জড়িত হৈ পৰিছিল উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ আৰ্থ সামাজিক উত্তৰণৰ এক নতুন সপোন দেখিছিল তেওঁ বড়ো সমাজক একত্ৰিত কৰি আগুৱাই নিব বিচাৰিছিল 1986 চনৰ পৰা 90 চনৰ ভিতৰত উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল এপছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ অসমৰ বড়ো সমাজৰ আশা আৰু আকাংক্ষা পূৰণৰ দিশত বলিষ্ঠতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল নিজৰ সকলো ব্যক্তিগত আকাংক্ষা পৰিত্যাগ কৰি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো সমাজৰ ৰাজনৈতিক আন্দোলনক এক নতুন গতি দিছিল 9 মাহ ধৰি উত্তৰ পূৰ্বৰ জনজাতি অঞ্চলসমূহ পৰিভ্ৰমণ কৰি জনসাধাৰণৰ অৱস্থাৰ প্ৰত্যক্ষ বুজ লৈ তেওঁ উপলব্ধি কৰিছিল যে জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে এপছুৰ সভাপতি হিচাপে তেওঁ বড়োসকলক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে একত্ৰিত কৰিছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা আটাইতকৈ শক্তিশালী কণ্ঠ আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম 1986 চনত জনজাতীয় সংগ্ৰামৰ ভৱিষ্যত অন্ধকাৰময় বুলি অনুভৱ কৰি অতদিনে অৰাজনৈতিক ভূমিকা পালন কৰি অহা এপছুক প্ৰত্যক্ষভাৱে এই সংগ্ৰামত উপেন্দ্ৰনাথ ব্ৰহ্মই জড়িত কৰিছিল গণতান্ত্ৰিক চেতনাবোধ সম্পন্ন ব্ৰহ্মদেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিক সমৰ্থন কৰি সেই নীতিৰ প্ৰতি অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনাইছিল তেওঁ বড়োসকলৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থা উন্নীত কৰিবলৈ গণতান্ত্ৰিক প্ৰয়াসেৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল তেওঁ বিশ্বাস কৰিছিল প্ৰত্যেকই জীৱনত শিক্ষাগত অৰ্হতা লাভ কৰাৰ উপৰি নিজস্ব ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি অহা উচিত
উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োলেণ্ডক সকলো শ্ৰেণীৰ লোকৰ বাসভূমি হ'ব বুলি ব্যক্ত কৰিছিল। সেইবাবে তেওঁ লিভ এণ্ড লেট লিভ নীতিক বিশ্বাস কৰিছিল। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ ভাষা সংস্কৃতিৰ উন্নতিৰ বাদেও অন্য ভাষাভাষীৰ উন্নতিৰ কথাও দোহাৰিছিল। তেওঁ কৈছিল, We must stand for the survival of mankind of the world. নৈতিকতাৰ প্ৰতি তেওঁ অগাধ গুৰুত্ব আৰোপ কৰিছিল। মাতৃভাষাৰ প্ৰতি তেওঁৰ আছিল গভীৰ প্ৰেম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ অভাৱ অভিযোগসমূহ ৰাইজক অৱগত কৰাৰ বাবে অৰখি নামে সাপ্তাহিক বড়ো কাকত এখনৰ প্ৰকাশ কৰিছিল। তেওঁ নিজে বহু বছৰ ধৰি এই কাকতৰ সম্পাদকৰ দায়িত্বত আছিল। বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত তেওঁ দ্য বড়োলেণ্ড টাইমছ নামে এখন সাপ্তাহিক ইংৰাজী বাতৰি কাকত প্ৰকাশ কৰি বড়ো জাতিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও বহু প্ৰবন্ধ পাতি আৰু কবিতাৰ মাধ্যমেৰে তেওঁ নিজস্ব চিন্তা চেতনা জনমানসত প্ৰকাশ কৰিছিল। 1956 চনৰ 31 মাৰ্চত জন্মগ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 1993 চনৰ 1 মেত পৰলোক প্ৰাপ্তি হয়। মাত্ৰ 34 বছৰ 1 মাহে তেখেত জীয়াই আছিল। কিন্তু নাতিদীৰ্ঘ জীৱনকালত তেওঁ বড়ো জনগোষ্ঠীক একত্ৰিত কৰাৰ উপৰিও বড়োসকলৰ জাতীয় চেতনাক এনেকৈ আলোড়িত কৰিছিল যে সেই চেতনাই বড়ো জনগোষ্ঠীক আজি ভাৰতৰ এক অন্যতম শক্তিশালী জাতিত পৰিণত কৰিলে। তেওঁৰ চিন্তা আৰু দৰ্শন আজিও বড়ো জাতিৰ শিৰা উপশিৰাই ফলগুৰ দৰে প্ৰবাহমান হৈ আছে। তেওঁৰ উত্তৰ প্ৰজন্মৰ বাবে দি যোৱা অৱদানে বড়ো জাতিক চিৰ নতুন কৰি জীয়াই ৰাখিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কৰ্ম আৰু দৰ্শনৰ বিষয়ে ৰাজ্যখনৰ প্ৰতিগৰাকী লোক অৱগত হোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকৰণীয়। তেখেতৰ মতে জীৱনক সকলোতে এটা লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যহীন মানুহ বতাহত উৰি ফুৰা বেলুনৰ দৰে। বেলুনটো বতাহে ইফাল সিফাল উৰুৱাই নিয়াৰ দৰে এজন লক্ষ্যহীন ব্যক্তিৰ জীৱনেও দিক বিদিক হেৰুৱাই ঘূৰি ফুৰে। এনেধৰণৰ মানুহ জীৱনত সফল হ'ব নোৱাৰে। তেনে ব্যক্তিৰ জীৱন ব্যৰ্থতাৰে ভৰি থাকে। নিজকে সবলভাৱে প্ৰতিষ্ঠা কৰি সমাজৰ বাবে সেৱা আগবঢ়োৱাৰ এক দৃঢ় লক্ষ্য থাকিব লাগিব। এয়া আছিল বডোফাৰ জীৱন দৰ্শন। যেতিয়া এটা দৃঢ় লক্ষ্য আৰু উদ্দেশ্য থাকে তেতিয়াহে মানুহৰ জীৱন সাৰ্থক হ'ব পাৰে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ গোটেই কথাত উপেন্দ্ৰনাথ ব্ৰহ্মই গেটেৰ কথাত বিশ্বাস কৰিছিল। গেটেৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল এটা সুবিশাল লক্ষ্য আৰু তাক লাভ কৰাৰ যোগ্যতা আৰু অধ্যৱসায়ৰ গৰাকী হোৱা। যিজন ব্যক্তিৰ ইচ্ছা শক্তিৰ দৃঢ়তা থাকে তেওঁই পৃথিৱীখনক নিজৰ মতে গঢ় দিয়ে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শনত মই ভিক্টৰ হুগোকো দেখা পাওঁ। হুগোৱে কৈছিল, মানুহৰ শক্তিৰ অভাৱ নাথাকে, অভাৱ থাকে ইচ্ছাৰহে। যাৰ লক্ষ্য আৰু দৃঢ়তা থাকে তেওঁ সফল হোৱাটো নিশ্চিত। বৰ্তমানৰ পৃথিৱী বিজয়ী হোৱাটো অতি কঠিন, কিন্তু ইয়াৰ অৰ্থ বিফলতা নহয়। যদি দৃষ্টিভংগীৰ স্বচ্ছতা থাকে আৰু প্ৰস্তুতি পৰ্যাপ্ত হয় তেন্তে সফলতা অনিবাৰ্য। আমাৰ লক্ষ্য স্পষ্ট আৰু মনোবল দৃঢ় হ'ব লাগে। আমি আমাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ অহৰহ চেষ্টা কৰা উচিত। আমি মানসিকভাৱে দুৰ্বল হোৱা উচিত নহয়। পৰ্যাপ্ত প্ৰস্তুতি আৰু অটল লক্ষ্যই আমাৰ জীৱনক সফল কৰি তোলে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰস্তুতি আছিল পৰ্যাপ্ত। জীৱনকালত তেওঁৰ লক্ষ্য সফল হোৱা নাছিল, কিন্তু তেওঁৰ প্ৰেৰণাই বড়ো সমাজক তেওঁৰ জীৱনৰ পৰৱৰ্তী কালত এক নতুন দিগন্তলৈ লৈ গ'ল। আজি বড়ো জাতিৰ মাজত দেখা পোৱা শৈক্ষিক আৰু বৌদ্ধিক উৎকৰ্ষই
উপেন্দ্ৰনাথ ব্ৰহ্মৰ সফল নেতৃত্বকে পৰিচয় দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহত স্বাক্ষৰিত শান্তি চুক্তিৰ পৰৱৰ্তী সমাজত বড়ো সমাজত বিৰাজ কৰা শান্তি আৰু একতাৰ বাণীয়ে উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে বড়ো জাতিটোক নতুনকৈ প্ৰেৰণা দিব। তেখেতে বিচাৰিছিল যে বড়ো জাতিয়ে আকাশ চুৱক, শিক্ষা দীক্ষাৰে দীক্ষিত হৈ বড়ো সমাজ ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম সমাজ ৰূপে জিলিকি ৰক। অহিংসা আছিল তেওঁৰ জীৱনৰ পৰম ধৰ্ম। বন্দুকৰ গুলিৰে নহয়, মানুহৰ তেজেৰে নহয়, অহিংসা আৰু বৌদ্ধিক জ্ঞান আৰু প্ৰজ্ঞাৰে বড়ো জাতিটো জগত সভাত জিলিকি ৰক। এয়া আছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন। আজি ছাত্ৰ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই পুনৰ এবাৰ বড়ো সমাজ আৰু আমাৰ বৃহত্তৰ ৰাজ্যবাসীক অহিংসাৰ মূল মন্ত্ৰেৰে দীক্ষিত হৈ জ্ঞান আৰু প্ৰজ্ঞাক সাৰথি কৰি আমাৰ ৰাজ্যখনত বড়ো, অসমীয়া ভাষী, কাৰ্বি, ডিমাচা, মিচিং, ৰাভা, কোচ, কলিতা সকলোৱে আমাৰ ৰাজ্যখনক আৰু আমাৰ জাতিটোক উত্তৰণৰ এক নতুন দিগন্তলৈ লৈ যাওক। আমাৰ আকাশ চোৱাৰ প্ৰেৰণাৰে এই মহানতাৰে দীক্ষিত হৈ প্ৰতিজনে নিজ লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ প্ৰয়াস কৰক। আজিৰ ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত তাকেই মই পুনৰ এবাৰ কামনা কৰিছোঁ। ভাৰতৰ আটাইতকৈ শক্তি হৈছে যুৱ শক্তি। ভাৰত এখন ইয়ং নেশ্যন। আজি আমাৰ দেশৰ যুৱ শক্তিয়ে নতুন নতুন লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ কাম কৰিছে। ষ্টাৰ্টআপ মুভমেণ্টৰ পৰা আৰম্ভ কৰি শিক্ষা সংস্কৃতিৰে দীক্ষিত হৈ আমাৰ যুৱ প্ৰজন্মই আজি এক নতুন ভাৰতৰ সপোন দেখিছে। আজি আমাৰ ভাৰতখন আত্মনিৰ্ভৰশীলতাৰ পথত দ্ৰুতগতিত আগবাঢ়িছে। কোভিডৰ সময়ত বিশ্বৰ লগত একেলগে প্ৰতিযোগিতা কৰি উদ্ভাৱন কৰা কোভিডৰ প্ৰতিষেধক টিকাই হওক বা আমাৰ নিজস্ব টেকনলজিৰে আমি আৰম্ভ কৰা 5Gয়ে হওক আৰু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত তীৰ বিৰাই থকা 6Gৰ সপোনে হওক, এই গোটেইবিলাকে আত্মনিৰ্ভৰশীল ভাৰত আৰু যুৱ সমাজৰ প্ৰতি আমাৰ সমাজৰ থকা অগাধ আত্মবিশ্বাসকে আকৌ এবাৰ প্ৰমাণ কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ, মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই, গান্ধী মই, ময়েই ধনঞ্জয়, মৃত্যুকো কৰিছো জয়, ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়েই ডেকা ল'ৰা অগ্নিময়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া যুৱ শক্তিক অগ্নিময় শক্তিৰ অধিকাৰী বুলি আখ্যান দিছিল। আমাৰ ভাৰতৰ সমগ্ৰ জাতি সত্তাৰে আদৰ্শ পুৰুষ স্বামী বিবেকানন্দই কৈছিল, যুৱ প্ৰজন্ম হৈছে এখন দেশৰ ভেটি। তেওঁলোক যিকোনো ৰাষ্ট্ৰৰ বাবে এক বৃহৎ সম্পদ, কিয়নো তেওঁলোক শক্তি, উৎসাহ আৰু উদ্ভাৱনী চিন্তা চৰ্চাৰে পৰিপূৰ্ণ। স্বামী বিবেকানন্দই ভাৰতৰ যুৱ প্ৰজন্মক আমাৰ গৌৰৱময় অতীত আৰু সোণোৱালী ভৱিষ্যতৰ এক যোগসূত্ৰ হিচাপে গণ্য কৰিছিল। তেওঁ যুৱ প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সংগঠিত হ'বলৈ আহ্বান জনাইছিল। আমাৰ স্বামী বিবেকানন্দৰ ভাষাত আমাৰ প্ৰতিগৰাকী যুৱ প্ৰজন্ম আমাৰ অতীতক লৈ গৌৰৱ অনুভৱ কৰিব লাগে। আমাৰ অতীত আছিল জ্ঞান আৰু প্ৰজ্ঞাৰে পৰিপূৰ্ণ। ভাৰতবৰ্ষত ৬,০০০ বছৰৰ সভ্যতা আৰু সংস্কৃতিয়ে জ্ঞান আৰু প্ৰজ্ঞাক এডাল বৃক্ষৰ দৰে লালন আৰু পালন কৰিছে। আৰু জ্ঞান আৰু প্ৰজ্ঞাই ভাৰতৰ সভ্যতা সংস্কৃতিক নিৰ্মাণ কৰাৰ বাবেই ডাঙৰ ডাঙৰ সভ্যতাৰ স্খলনৰ পিছতো ভাৰতৰ সভ্যতা সংস্কৃতিয়ে
আজিও বিশ্বৰ বুকুত মূৰ দাঙি থিয় হৈ আছে, বিশ্বগুৰু হোৱাৰ বাবে দ্ৰুতগতিত আগবঢ়াইছে। ব্ৰিটিছে আমাক 200 বছৰ পৰাধীন কৰি ৰাখিছিল। ব্ৰিটিছে ভাৰতবৰ্ষক এক ঔপনিবেশিকবাদী কলনীলৈ ৰূপান্তৰ কৰিছিল। কিন্তু আজি আমি আন্দোলনেৰে নহয়, জ্ঞান, প্ৰজ্ঞা আৰু আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰৰে আজি আমি ব্ৰিটিছ অৰ্থনৈতিক পিছ পেলাই ভাৰতে এক বিশ্বগুৰু হোৱাৰ পথলৈ দ্ৰুতভাৱে যাত্ৰা আৰম্ভ কৰিছে। আজি আমি বিশ্বৰ 4ৰ্থটো ইকনমিত পৰিণত হৈছোঁ আৰু কেইটামান দিন পিছতেই আমি বিশ্বৰ 4ৰ্থ, 3য়, 2য় অমৃতকালত আমি চীন আৰু আমেৰিকাকো পিছ পেলাই বিশ্বৰ সৰ্ববৃহৎ ইকনমি হোৱাৰ বাবে আমি এক নতুন সপোন দেখিছোঁ। মই বিচাৰোঁ অসমৰ যুৱ শক্তিয়ে, ছাত্ৰ শক্তিয়ে আমাৰ গৌৰৱময় অতীতক শক্তি হিচাপে গণ্য কৰি এখন ভৱিষ্যতৰ সোণোৱালী অসম নিৰ্মাণৰ বাবে নিজকে আকৌ এবাৰ উৎসৰ্গা কৰক। প্ৰয়োজন আছিল আন্দোলনৰ। যেতিয়া চৰকাৰ নীৰৱ হৈ থাকে, চৰকাৰ নিৰ্বিকাৰ হৈ থাকে আৰু কোনোবা জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক যদি চৰকাৰে পুলিচৰ গুলি আৰু বন্দুকেৰে দমন কৰিব খোজে, সেই সময়ত আন্দোলনৰ প্ৰয়োজনীয়তা থাকে। কিন্তু চৰকাৰে যেতিয়া নিজেই ছাত্ৰ সমাজৰ কল্যাণৰ বাবে কাম কৰে, জাতিৰ কল্যাণৰ বাবে কাম কৰে, জাতি জনগোষ্ঠীক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, সামাজিক অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰি দিয়ে, সেই সময়ত আন্দোলনৰ কোনো প্ৰাসংগিকতা নাথাকে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি যদি জীয়াই থাকিলহেঁতেন, মই বিশ্বাস কৰোঁ পৰৱৰ্তী সময়ত বড়ো সমাজক বৌদ্ধিক সামাজিকভাৱে সংগঠিত কৰি তেওঁ বড়ো জাতিক বিশ্ব বিজয় কৰিবলৈ শিকালেহেঁতেন। তেখেতৰ জীৱন অত্যন্ত চমু আছিল, কিন্তু তেখেতৰ জীৱন আদৰ্শই আমাক প্ৰেৰণা দিয়ে যে আমাৰ নিজ নিজ জাতি সত্তাক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে উত্তৰণৰ আটাইতকৈ উৎকৰ্ষতাৰ বিন্দুলৈ লৈ যোৱাৰ বাবে। মই বিশ্বাস কৰোঁ ভাৰতৰ আন ৰাজ্যসমূহত আজি যেনেকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন সাধনা আৰম্ভ হৈছে, সেই জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাক অসমৰ ছাত্ৰ ছাত্ৰীসকলেও নিজৰ জীৱনৰ লগত সমাহিত কৰিব লাগে। চৰকাৰৰ পৰা নিযুক্তিৰ পৰিৱৰ্তে কেনেকৈ 10জন যুৱকক মই নিযুক্তি দিব পাৰোঁ, সমাজৰ সমস্যা হোৱাৰ পৰিৱৰ্তে সমাজৰ মই সমাধান কেনেকৈ হ'ব পাৰোঁ, ইনষ্টেড অফ প্ৰব্লেম হাউ আই কেন বি এ সলিউশ্যন, সেই মন্ত্ৰেৰে আমাৰ ছাত্ৰ সমাজ দীক্ষিত হোৱাৰ প্ৰয়োজনীয়তা আছে। আজি যদি কৰ্ণাটক, মহাৰাষ্ট্ৰৰ 21জন যুৱকে ষ্টাৰ্টআপৰ জৰিয়তে হেজাৰ হেজাৰ যুৱকক নিযুক্তি দিছে, তেতিয়াহ'লে অসমৰ যুৱ সমাজৰো বুকুত নিহিত হৈ থকা সামগ্ৰিক শক্তি আৰু সত্তাই আমাকো সেই যুৱক শক্তিৰ লগত প্ৰতিযোগিতা কৰিবলৈ প্ৰেৰণা যোগাব পাৰে। আমিও আন 10জনক নিযুক্তি দি অসমৰ বুকুত এক নতুন অৰ্থনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিব পাৰোঁ। আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত বন্ধ, ধৰ্ণা, পিকেটিঙেৰে তমসাচ্ছন্ন হৈ পৰা অসমৰ আকাশ এতিয়া বহু দিনৰ মূৰত এক পৰিষ্কাৰ আকাশলৈ পৰিণত হৈছে। প্ৰথমবাৰৰ বাবে এক আন্দোলন বিবৰ্জিত পৰিৱেশত যোৱা 2টা বছৰ আমি বাস কৰিবলৈ সক্ষম হৈছোঁ আৰু স্পষ্টভাৱে এই 2টা বছৰে আমাক পৰিৱৰ্তনৰ, ইতিবাচক পৰিৱৰ্তনৰ স্পষ্ট ইংগিতো আমাৰ মাজত আহি পৰিছে। আমি দেখা পাইছোঁ যে কেনেকৈ আজি আমাৰ ৰাজ্যখনে নিজৰ ভৰিত নিজে থিয় হৈ আকাশ চোৱাৰ বাবে আগবাঢ়ি গৈছে। মই বিশ্বাস কৰোঁ অসমৰ সামাজিক ছাত্ৰ সংগঠনসমূহে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টিত সহায় কৰিব লাগে। চৰকাৰৰ লগত সহযোগিতাৰ মনোভাৱেৰে কেনেকৈ আমি এই ৰত্নগৰ্ভা অসমখনক কেনেকৈ আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগে, তাৰ বাবে আমি আমাৰ নিজৰ জ্ঞান ধাৰণাৰে আমি এই
পৰিৱৰ্তিত পৰিৱেশত আমাৰ উত্তৰণৰ পথত সহযোগিতা আগবঢ়াব লাগে। জাতিৰ মাজত থকা সমস্যা, জাতিৰ মাজত থকা দ্বন্দ্বক আমি বহু অতীতলৈ ঠেলি দি সম্ভাৱনাৰ এটা নতুন যুগলৈ আমি প্ৰৱেশ কৰিব লাগে। মই বিশ্বাস কৰোঁ আজি সময় হৈছে অসমৰ মূল ভাষা কোৱা যুৱক যুৱতীসকলে অন্তত এটা হলেও জনজাতীয় ভাষা নিজৰ জীৱনকালত শিকাৰ এক নতুন সময় আহি পৰিছে। আমাৰ প্ৰতিজন অসমীয়া ভাষী যুৱকে নিজৰ জীৱনকালত অন্তত এটা জনজাতীয় ভাষা, সি মিচিং হ'ব পাৰে, সি বড়ো হ'ব পাৰে, তাক শিকাৰ এটা পৰিৱেশ আমাৰ নিৰ্মাণ কৰাৰ সময় আহি পৰিছে। আজি যদি মিচিং সমাজে অসমীয়াত কথা কয়, বড়ো সমাজে যদি আমাৰ লগত অসমীয়াত কথা কয়, ই আমাৰ দায়িত্ব নহয় জানো যে আমিও বড়ো ল'ৰা ছোৱালীৰ লগত দুটা বড়ো ভাষাত কথা কোৱাৰ বাবে আমি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক আমি আগুৱাই লৈ যাব লাগে। ভাষা শিকাটো কোনো দুখ হ'ব নোৱাৰে। কোনোবাই কেতিয়াবা যেতিয়া হিন্দীত কথা কয়, আমি কওঁ হিন্দী কিয়? হিন্দী ভাৰতৰ ভাষা। হিন্দীয়ে নিযুক্তিৰ পৰিৱেশ সৃষ্টি কৰে। হিন্দীয়ে যেতিয়া আমি দিল্লীত যাম, উত্তৰ প্ৰদেশত যাম, মানুহৰ লগত কথোপকথনত সহায় কৰে, অবিশ্বাসৰ বাতাবৰণ নোহোৱা কৰে, নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰে। মই যদি 10 বছৰ কৰ্ণাটকত থাকোঁ, কানাডা ভাষা শিকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। যি ভাষাই মোক উপাৰ্জন দিয়ে, যি ভাষাৰ মাটিত মই মোৰ জীৱনৰ পৰিয়ালৰ পৰিচালনাৰ পথ বিচাৰি পাওঁ, সেই ভাষা শিকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। সি মোৰ জ্ঞান আৰু প্ৰজ্ঞাক সীমিত নকৰে, সি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক বহল কৰে। আজি আমাৰ অসমখনত যিবিলাক পৰিৱেশ আমাৰ আগৰ প্ৰজন্মৰ এচাম লোকে সৃষ্টি কৰি থৈ গ'ল যে অসমীয়া ভাষা শ্ৰেষ্ঠতম ভাষা, অসমীয়া ভাষা জানিলে মই বড়ো ভাষা জানিব নালাগে, মিচিং ভাষা জানিব নালাগে, হিন্দী জানিব নালাগে, সেই ভুল ধাৰণাৰ পৰিৱৰ্তে আমাৰ মাজত নতুন চিন্তাৰ আৰম্ভ হ'ব লাগে যে প্ৰতিগৰাকীয়ে মাতৃয়ে শিকোৱা প্ৰতিটো ভাষাই মধুৰ, প্ৰতিটো ভাষাই পবিত্ৰ। আৰু নিজৰ জীৱনকালত যিমানেই ভাষা মই বুজি পাওঁ, যিমানেই ভাষা মই শিকোঁ, সি মোৰ জ্ঞান আৰু প্ৰজ্ঞাক গভীৰতালৈ লৈ যায়, মোৰ জ্ঞান আৰু প্ৰজ্ঞাক সীমিত কৰি নেপেলায়। মই অসমৰ যুৱ সমাজক পৰৱৰ্তী পৰিস্থিতিত আজিৰ দিনত আমাৰ জাতি সত্তাক শক্তিশালী কৰিবৰ বাবে কোনোবা এটা জনজাতীয় ভাষা শিকাৰ বাবে মই আহ্বান জনাম। হিন্দী, ইংৰাজী আমি শিকিব লাগে, তাৰ উপৰিও যিকোনো জনজাতীয় ভাষা এটা আমি যাতে শিকিব পাৰোঁ, তাৰ বাবে অসমৰ বৌদ্ধিক সমাজক কাম কৰিবলৈ মই আহ্বান জনাম। জাতিৰ মাজৰ সমন্বয়হে আমাৰ জাতিটোক মহানতা প্ৰদান কৰিব, আমাৰ জাতিটোক মহত্ব প্ৰদান কৰিব। আৰু তাৰ লগে লগে জ্ঞান বিজ্ঞানৰ চৰ্চাৰে আৰু আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তাই আমাৰ সমাজৰ মাজত এক গভীৰ মন্থন সৃষ্টি কৰিব লাগে। মই বিশ্বাস কৰোঁ এটা সময় আছিল যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক ৩য় শ্ৰেণীৰ চাকৰিৰ প্ৰয়োজনীয়তা আছিল। এটা সময় আছিল যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক ৪ৰ্থ শ্ৰেণীৰ চাকৰিৰ প্ৰয়োজনীয়তা আছিল। কিন্তু বিশ্বৰ এই ৪ৰ্থ অৰ্থনীতিত থিয় হৈ আমি ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ চাকৰি কৰাৰ পৰিৱৰ্তে কেনেকৈ নিজে কিবা এটা কৰি আন 10 জনক নিযুক্তি দিব পাৰোঁ, তেনে এক নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বতন্ত্ৰ চিন্তাৰ অধিকাৰী হোৱাৰ সময় আমাৰ নৱপ্ৰজন্মৰ সন্মুখত আহি পৰিছে। মই আজিৰ ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দীক্ষাৰে দীক্ষিত হৈ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল পৰিয়াল নিৰ্মাণৰ বাবে মই আহ্বান জনাম। আত্মনিৰ্ভৰশীল পৰিয়ালে আমাক কৃষিৰ প্ৰতি আগুৱাই লৈ যাব। আত্মনিৰ্ভৰশীল পৰিয়ালে কাৰো ওচৰত হাত নপতাকৈ আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিব। আৰু এনে আত্মনিৰ্ভৰশীল পৰিয়ালৰ সমষ্টিয়ে আত্মনিৰ্ভৰশীল অসম সৃষ্টি কৰিব। আৰু আত্মনিৰ্ভৰশীল অসমেই আত্মনিৰ্ভৰশীল ভাৰতৰ যাত্ৰাত বৰঙণি আগবঢ়াব পাৰে।
আজিৰ এই ছাত্ৰ দিৱসৰ আয়োজনত বডোফা উপেন্দ্ৰনাথ বৰ্মক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও আমি অসমৰ ছাত্ৰ সমাজৰ কল্যাণৰ বাবে 7খনকৈ নতুন আঁচনি বা চলি থকা আঁচনিৰ যি উপকাৰিতা বা বেনিফিট তাক আজিৰ এই দিনটোত আমি ছাত্ৰ সমাজৰ মাজলৈ প্ৰেৰণ কৰিব খুজিছো অসমৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত আমি এটা সিদ্ধান্ত লৈছিলো যে আমাৰ অসমত লৰা ছোৱালীৰ টেক্সট বুক ফ্ৰী হ'ব লাগে ক্লাছ 10 লৈকে প্ৰথম অৱস্থাত আমাৰ চৰকাৰে ক্লাছ 7 লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছিল শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত আমি সিদ্ধান্ত লৈছিলো যে কেন্দ্ৰীয় চৰকাৰে আমাক সপ্তম মান শ্ৰেণীলৈ টেক্সট বুক দিয়াত সহায় কৰে 8, 9, 10 ৰ টেক্সট বুক আমি নিজে দিব পাৰো নেকি যোৱা 2 বছৰৰ প্ৰচেষ্টাৰ পিছত এতিয়া 10ম মান শ্ৰেণীলৈ পাঠ্যপুথি আমাৰ ৰাজ্য চৰকাৰে ছাত্ৰ সমাজক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে উচ্চতৰ মাধ্যমিক আৰু গ্ৰেজুৱেচনত কিতাপ প্ৰকাশ কৰি বিতৰণ কৰাটো সম্ভৱ নহয় সাবজেক্টৰ গভীৰতা আৰু বহু কেইটা সাবজেক্ট বহু ভাষাভাষীৰ সমাহাৰে ইয়াক এক প্ৰত্যাহ্বানলৈ ৰূপান্তৰ কৰে আৰু সেইবাবে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ প্ৰতি গৰাকী হায়াৰ সেকেন্ডাৰী আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ আগবঢ়াম যাতে তেওঁলোকে নিজৰ কিতাপখিনি কিনি লোৱাত অকণমান হলেও আমাৰ পুঁজিৰ ব্যয় কৰিব পাৰে পিতৃ মাতৃৰ আৰ্থিক বোজা কিছু পৰিমাণে হলেও কমাব পাৰে আজি সেই আঁচনিখনৰ অধীনত অসমৰ 3,41,663 গৰাকী ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ বেংক একাউণ্টত মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো আজিৰ এই অনুষ্ঠানৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সেই টকা কেইটা ৰিফ্লেক্ট কৰিব মই আশা কৰিম এই পুঁজিখিনিৰে হয় আমি কিতাপ কিনাত সহায় কৰিম আৰু যদি আমাৰ দেউতা মা ইতিমধ্যে আমাক কিতাপখিনি কিনি দিছে দেউতা মাক এই টকা কেইটা আমি উভতাই দিম যে চৰকাৰে মোক দিছে গতিকে তুমি যিখিনি টকা মোৰ কাৰণে খৰচ কৰিছিলা এই টকাখিনি আজি মই উভতাই দিছো মোবাইলত খৰচ কৰা সহজ হোটেলত গৈ টকা কেইটা খৰচ কৰাও সহজ কিন্তু ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনত আমি যদি নতুন কিবা এটা কৰিব পাৰো যে চৰকাৰৰ টকা কেইটা পিতৃ মাতৃক উভতাই দিছো কিমান আনন্দ পাব পিতৃ মাতৃয়ে সেই দিনটোৰ সেই ক্ষণটোৰ সেই পলটোৰ কল্পনা আজিৰ মুহূৰ্তত আমি কৰিব পাৰো অসমৰ কলেজৰ অধ্যক্ষসকলক মই আহ্বান জনাম যে আজি আমি এই অনুষ্ঠানত পুঁজি মুকলি কৰি দিয়াৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব যে মই পোৱা পইচাটো নাপালো কিয় নাপালো এই কাৰণে নাপালো যে এডমিশনৰ সময়ত আমি ছাত্ৰ ছাত্ৰীৰ নাম পৰিষ্কাৰভাৱে কম্পিউটাৰত তুলিব পৰা নাই 0 আৰু 0ৰ পাৰ্থক্য আমি নাজানো কেতিয়াবা বেংকৰ একাউণ্ট 0 বুলি টাইপ মাৰিব লাগে আমি 0 বুলি টাইপ মাৰি দিওঁ তাৰ ফলত এই টকা বেংকে দি গৈ নাযায়গৈ আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ডিবিটিৰ আন্দোলনৰ লগত নিজক জড়িত কৰাৰ সময় আহি পৰিছে ডিবিটিৰ মূল লক্ষ্যই হ'ল নাম পৰিষ্কাৰ কৰি লিখক বেংক একাউণ্ট পৰিষ্কাৰ কৰি লিখক আজি যদি অসমত অৰুণোদয় হিতাধিকাৰীয়ে 20 লাখ হিতাধিকাৰীয়ে 10 তাৰিখে পুঁজি পাব পাৰে আমাৰ ছাত্ৰ সমাজো এনে আঁচনিৰ উপকৃত হ'ব পাৰে মই আশা কৰিম যেন 3,41,663 গৰাকী বেংক একাউণ্টতে পুঁজি সোমাওক আৰু যদি এই পুঁজি নুসুমাই মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক আৰু অকণমান নিজকে সজাগ কৰাৰ বাবে মই আহ্বান জনাম যাতে অহাবাৰ তেওঁলোকৰ পুঁজি সোমাব পাৰে এতিয়া আমি পুঁজি এৰি দিম কোনোবা বেংকত গৈ পৰি থাকিব কাৰোবাৰ নামত টকা নাপাব চৰকাৰৰো ক্ষতি ছাত্ৰসকলৰো ক্ষতি মই ভাবো সেই দিশত আমাৰ অধ্যক্ষসকল আৰু অলপ সজাগ হ'ব ইয়াৰ পিছত আমি আৰু এটা আঁচনি আৰম্ভ কৰিছিলো
যে কলেজৰ হোষ্টেলত যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি মেচ দিউছত সহায় কৰিম আমি হিসাব কৰিছিলো সেই সময়ত যে 12 মাহত আমি আমাক যিমানখিনি পুঁজিৰ প্ৰয়োজন সেই হোষ্টেলৰ যিমান পুঁজিৰ প্ৰয়োজন তাৰ এটা অংশ যদিও আমি লৰা ছোৱালীক আগবঢ়াই দিব পাৰো তেতিয়ালে পিতৃ মাতৃৰ কিছু হলে উপকৃত হ'ব আমি অসমৰ হোষ্টেলত থকা 16763 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি 11,99 লাখ টকা ইয়াৰ এই অনুষ্ঠানৰ লগে লগে আমি মুকলি কৰি দিব খুজিছো প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীয়ে 7,158 টকাকৈ পাব শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম অহাবাৰ এই পুঁজি 10,000 টকালৈকে যাতে বৃদ্ধি কৰে আমাৰ ছাত্ৰসকল যাতে উপকৃত হ'ব পাৰে অসমত আমি এক নতুন আন্দোলন আৰম্ভ কৰিছিলো যে অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলে কলেজৰ এডমিশনত যাতে পুঁজি দিব নালাগে আমাৰ কলেজৰ অধ্যক্ষসকলৰ অকনমান মই সমালোচনা নকৰো কিন্তু অকনমান এটা বেয়া গুণ আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা তুলি তেওঁলোকে কিবা কাৰণত ভাল পায় তেওঁলোকৰ এটো আত্মাক কিবা কাৰণত শান্তি দিয়ে পূজা বুলি হওক লাইব্ৰেৰী হওক উৎসৱ বুলি হওক কিবা কাৰণত এটো মই কি মেন্টালিটি নাজানো দুজন কলেজৰ প্ৰিন্সিপালে আজি মোক 5 বছৰৰ পৰা মোক খদাই মেসেজ দিয়ে আছে যে ফিজটো আমাক তুলিব দিব লাগে আজি 5 বছৰৰ পৰা মোক নিৰন্তৰভাৱে মেসেজ দিয়ে আছে মই খদাই মেসেজত বুজাও যে এটো ভাল নহয় তেওঁ মোক উলুটা আজি 5 বছৰ ধৰি বুজাই আছে যে কিয় টকা তুলিব দিব লাগে মই অধ্যক্ষসকলক আহ্বান জনাম যে আমাৰ কেতিয়াবা টকাটো পোৱাত চৰকাৰী নিয়মত এদিন দেৰি হ'ব পাৰে দুদিন নেৰি হ'ব পাৰে সাংবাদিকসকলক আশ্ৰয় কৰি পেপাৰত নিউজ দি পৰিবেশ নষ্ট কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীল হ'ব চেষ্টা কৰিব লাগে পাৰ্ট টাইম শিক্ষক আদিক নিযুক্তি দিব নালাগে অধ্যাপক অধ্যাপিকা সকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব নালাগে সৰকাৰ কেপেবল যে আমি ফুল ফ্লেজড শিক্ষক নিযুক্তি দিব পাৰো আপোনালোকৰ সিনা জনা দুই এজন মানুহক চাকৰি দিয়াৰ কাৰণে আমি যি এক পাৰ্ট টাইম শিক্ষকৰ ব্যৱস্থা কৰি সকলোৰে জীৱনত অন্ধকাৰ নমাই আনো সেই পৰিবেশৰ পৰা আমি দূৰত গলে সকলো নিয়ম সুন্দৰ কৰি চলি যায় মই আমাৰ অসমৰ অধ্যক্ষসকলক আহ্বান জনাম যে স্বচ্ছতাই এখন সমাজৰ ভেটি নিৰ্মাণ কৰে স্বচ্ছতা আৰু মোৰ দৃষ্টিত স্বচ্ছতাই মানুহক সাহসী কৰে স্বচ্ছতাই মানুহক নিৰ্ভীক কৰে মই বিশ্বাস কৰো যে আমাৰ কলেজত চলি থকা পাৰ্ট টাইম ব্যৱস্থা বিলাকৰ লাহে লাহে পৰিৱৰ্তন কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীৰ পৰা ফিজ নুলুৱাকৈও আমি কলেজ চলাব পাৰো দৰমহা যেতিয়া চৰকাৰে দিয়ে ফিজ লোৱাৰ কি প্ৰয়োজনীয়তা আছে ইলেক্ট্ৰিচিটি খৰচটো চৰকাৰে দি দিলে ফিজৰ প্ৰয়োজনীয়তাই নোহোৱা হৈ পৰে ফিজ আমাক কিয় লাগে ফিজ আমাক এই কাৰণে লাগে আমি কোনোবা অধ্যাপকক নিযুক্তি কৰি থৈ দিছো সেই এডহকিজিমটো আমি শেষ কৰিব লাগে কাৰণ তদৰ্থ ব্যৱস্থাই শিক্ষা সমাজক সদায় পংকিল কৰি ৰাখে যদি স্পষ্ট হয় মইতো নিজে বুজি নাপাও যে এখন কলেজ চলিবৰ কাৰণে যদি লাইটৰ ফিজটো চৰকাৰে দিয়ে লাইব্ৰেৰী কিতাপ চৰকাৰে দিয়ে স্কুলৰ টেক্সট বুকৰ বাবে ষ্টুডেণ্টক টকা দিয়ে তে এখন কলেজ চলিবৰ কাৰণে পুঁজি কিয় লাগে মইতো আজিও বুজি নাপাওঁ মই বহুত যোগ বিয়োগ কৰো যে পইচা কিয় লাগে টকাটো কোনো প্ৰয়োজন নাই থিং শুড বি ক্যাশলেস সৰকাৰক ক'ব লাগে যে লাইটৰ বিলটো আপোনালোকে দি দিয়ক আমি লাইটৰ বিলটো দি দিম আপোনালোকৰ কষ্ট নাই টেলিফোনৰ বিলটো ভিএছএনএলক আপোনালোকে ডাইৰেক্ট দি দিয়ক আমি দি দিম কোনো ক'বলগীয়া নাই আমি এক ক্যাশলেস ব্যৱস্থা লৈ যাব লাগে তেতিয়া একাউন্টিংৰ হিচাপ ভেজাল নাথাকে আমাৰ মূৰত আৰু একো নাথাকে মই বিশ্বাস কৰো যে আজি যেনেকৈ আমি মেডিকেল ৰিইম্বাৰ্সমেন্ট ক্যাশলেস কৰিছো মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে কলেজৰ অধ্যক্ষসকলৰ পৰা 1 2 3 4 খৰচখিনি লৈ লওক চৰকাৰে খৰচখিনি ডাইৰেক্টলি য'ত দিব লাগে তাত দি দিয়ক না টকা তুলিব লাগে না টকা দিব লাগে এই সমস্যাটো একেবাৰতে সমাধান কৰি দিয়ক যাতে আমাৰ কলেজত একাউন্টেন্টৰে প্ৰয়োজনীয়তা নোহোৱা হৈ যায় কলেজসমূহত এক স্বচ্ছতাৰ গংগা নামি আহিব পাৰে যাক মই বিশ্বাস কৰো আৰু মই আজি তথাপিতো আমি 337খন কলেজৰ
ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া ফিজৰ বাবে যিমান টকাৰ প্ৰয়োজনীয়তা আছিল আজি আমি গোটেইখিনি কলেজসমূহৰ বেংক একাউণ্টত উভতাই দিব খুজিছো কিন্তু মই শিক্ষা বিভাগক আহ্বান জনাম যে এটা নতুন কাম আৰম্ভ কৰক কলেজৰ ইলেক্ট্ৰিচিটি বিলু আমাৰ দিয়া আৰম্ভ কৰক সকলো চৰকাৰৰ পৰা দি দিয়ক যাতে কলেজৰ টকা পইচা ফিজৰ ঝামেলাটোৰ পৰা আমি মুক্ত হৈ যাব পাৰো এই এটা কাম আমি আৰম্ভ কৰিব লাগে আৰু কলেজত যিখিনি ফেকাল্টি আছে তাৰো এটা লিষ্ট কৰি লওক যাক যেনেকে কিবা কৰিব পাৰি ব্যৱস্থাটো শেষ কৰি এই ব্যৱস্থাৰ পৰা আমি মুক্ত হ'ব লাগে যাতে কলেজ বিলাক ক্যাশলেস ব্যৱস্থাত চলিব পাৰে না টকা তুলিব লাগে না টকা দিব লাগে গুটে এটা সুন্দৰ পৃথিৱী এখনৰ প্ৰতি আমি গতি কৰিব লাগে অসমত আমি এটা নতুন কাম আৰম্ভ কৰিছিলো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালী বিলাক কলেজতে পঢ়ক ইউনিভাৰ্সিটিতে পঢ়ক মই বিহালীত গৈছিলো বিহালী কলেজত ছাত্ৰ ছাত্ৰী সকলৰ লগত কথা পতাৰ সুবিধা পাইছিলো বাগানৰ ছোৱালী আছিল মই খুদিছিলো যে ফিজ কোনে দিয়ে বলে ফিজ দিব নালাগে কিহত খৰচ হয় বলে ঘৰৰ পৰা আহোতে আমাৰ খৰচ হয় পৰঠা এখন খাব লাগে চাহ একাপ খাব লাগে অহা যোৱা কৰোতে আমাৰ খৰচ হয় মই খুদিছিলো মা কিমান মান খৰচ হ'ব হিসাব নিকাশ কৰি ছোৱালী কেজনীয়ে মোক কৈছিল যে 700-800 টকা খৰচ হয় কিন্তু মই জানো তাতকৈ বেছি খৰচ হয় আজি আমি ইয়াতে এটা সিদ্ধান্ত লৈছিলো যে পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীখিনিক আমি অহা যোৱা খৰচ এটা আমি দিম যিসকল হোষ্টেলত নাথাকে 1000 টকাকৈ আমি মাহত দিব খুজিছো 10 মাহ কলেজ থাকে আজি পোষ্ট গ্ৰেজুৱেট পঢ়া 7723 গৰাকী ছোৱালীক আমি 10000 টকাকৈ আজি বেংক একাউণ্টত আমি পঠাই দিম যাতে তেওঁলোকে দেউতাক মাকৰ পৰা কলেজত অহা যোৱা খৰচ দিব নালাগে অহাবাৰৰ পৰা মই শিক্ষা মন্ত্ৰীক আহ্বান জনাম যে ডিগ্ৰীত পঢ়া ছোৱালী সকলকো 10000 টকাকৈ দিয়া আৰম্ভ কৰক আৰু এই পুঁজিটো আমি মাহত দিব পাৰো নেকি তাৰ বাবে এটা চিন্তা আৰম্ভ কৰিব লাগে নহলে 10000 টকাটো একেলগে পোৱাৰ পিছত বেলেগ কামতো খৰচ হৈ যাব কিন্তু মাহত যদি বেংক একাউণ্ট অৰুণোদয় যদি আমি প্ৰত্যেক মাহত বেংক একাউণ্টত দিব পাৰো এই মোবিলিটি গ্ৰান্টটো যদি আমি প্ৰত্যেক মাহত বেংক একাউণ্টত দিব পাৰো আমাৰ ছোৱালী সকলৰ বহুত লাভ হ'ব লৰাবিলাকে মাজে মাজে মোক কয় স্যাৰ আপুনি ছোৱালীকে দি থাকে এটা কি কৰিম মোৰ দুৰ্বলতাটো হল যে মই লৰাৰ পেটৰ পৰা জন্ম লোৱা নাই ছোৱালী পেটৰ পৰা জন্ম লৈছো গতিকে দেউতাৰ পেটৰ পৰা জন্ম ললেতো লৰাৰ কাৰণে কৰিলোহেঁতেন এটা দুৰ্ভাগ্য সৌভাগ্য যিয়ে নহওক মাৰ পেটৰ পৰা জন্ম ললো গতিকে অলপ মাৰ প্ৰতিটো ঋণ আদায় কৰিব লাগে অলপ যি ঋণ থাকে গতিকে লৰা সকলকো মই কম যে এইটো বেয়া পাব নালাগে কাৰণ লৰাজনেও মাৰ পেটৰ পৰা আমি জন্ম হৈছো গতিকে আমাৰ অসমৰ ছাত্ৰী সকলৰ প্ৰতি আমাৰ দায়িত্ব আমি পালন কৰিব লাগে অহাবাৰ এই মোবিলিটি গ্ৰান্টটো ডিগ্ৰী ষ্টুডেণ্টকো দিবৰ বাবে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম আৰু এইটো মাহত একাউণ্টত গৈ থাকিলে মই অত্যন্ত আনন্দিত হ'ম ডিগ্ৰী এডমিশনৰ পিছতে যদি মাহত গৈ থাকিব পাৰে এটো খুব ভাল হ'ব অসমৰ সংখ্যালঘু সমাজৰ বাবে আমি সদায় আমাৰ দায়িত্ব পালন কৰিব বিচাৰো যোৱা কিছুদিন আগতে বাল্য বিবাহৰ বিৰুদ্ধে আমি লোৱা কঠোৰ পদক্ষেপে অসমৰ ছাত্ৰী সমাজৰ প্ৰতি থকা আমাৰ আস্থা আৰু নিষ্ঠাকে প্ৰতিফলিত কৰে মই বিচাৰো ক্লাছ 9ৰ ছোৱালী মাতৃ হ'ব নালাগে তেখেত ছাত্ৰী হ'ব লাগে মাতৃ হোৱাৰ প্ৰয়োজন নাই ছাত্ৰী হোৱাৰ প্ৰয়োজনীয়তা আছে আমাৰ অসমৰ সংখ্যালঘু সমাজৰ সকলো দেউতাক মাককে মই আহ্বান জনাম যে এগৰাকী ছোৱালীৰ দেউতাক মাক হ'ব পৰাটো এক বহুত গৌৰৱৰ কথা ই দুৰ্ভাগ্যৰ কথা নহয় ই জীৱনত আটাইতকৈ ডাঙৰ সৌভাগ্যৰ কথা আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত যোন ব্যক্তিয়ে বাল্য বিবাহত যিকোনো জৰিয়তে কন্ট্ৰিবিউশন কৰে প্ৰেৰণা যোগায় তাক কঠোৰ পদক্ষেপ লবলৈ মই অকনো দ্বিধাবোধ নকৰো আৰু কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ মই লৈয়ে থাকিম
কেতিয়াবা কেতিয়াবা আমাৰ সাংবাদিক বুদ্ধিজীৱী সকলেও ইয়াৰ এগেইনষ্টত লিখে মই তেওঁলোকক কওঁ যে এজনী ছোৱালীক গৈ সুধি ল'ব কোনজনী ছোৱালীয়ে 11 বছৰত মাক হ'ব খোজে কোনেও নুখোজে যেতিয়া 11 বছৰত মাক হ'ব খোজে হি হয় দৰিদ্ৰতাৰ শিকাৰ হ'ব লাগিব নহলে পিতৃ মাতৃ ছোৱালী সকলৰ প্ৰতি থকা যিটো এক নিগেটিভ এটিটিউড তাৰ শিকাৰ হ'ব লাগিব মই অসমৰ ছাত্ৰী সমাজক আহ্বান জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে আমি নিজেও প্ৰতিবাদ কৰিম আৰু চৰকাৰকো সহায় কৰিম যাতে আমি এই প্ৰতিবাদক আগুৱাই লৈ যাব পাৰো আৰু সেইবাবে আজি আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক আমি ভাৰত চৰকাৰে দি অহা মাইনৰিটি স্কলাৰশ্বিপৰ উপৰিও আমি আৰু এটা স্কলাৰশ্বিপ দিব খুজিছো যিসকলে হায়াৰ সেকেন্ডাৰী পঢ়ি আছে তেওঁলোকক 2000 টকাকৈ যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকক 4000 টকাকৈ আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোককো 4000 টকাকৈ মই আশা কৰো যে আমি এই মাইনৰিটি স্কলাৰশ্বিপো অনাগত দিনত আমি আৰু অলপ ভাল কৰিব লাগে আৰু অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ মাজত উদাৰভাৱে এই আৰ্থিক সাহায্য বিতৰণ কৰিব লাগে যাতে তেওঁলোকে মাতৃত্বৰ পৰিৱৰ্তে জ্ঞান আৰু প্ৰজ্ঞাৰ নিজক নতুন দিগন্তলৈ লৈ যাব পাৰে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যে আজি 26000 ছাত্ৰীলৈ আমি এই মাইনৰিটি স্কলাৰশ্বিপ আগবঢ়াম অনাগত দিনত এই সংখ্যা আৰু অধিক বাঢ়ক আৰু অধিক পুঁজি পাওক তাক মই কামনা কৰিম সদশেষত অসমৰ সকলো প্ৰাথমিক মাধ্যমিক বিদ্যালয়লৈ আজি আমি এটা টেবলেটছো দিম যাতে ছাত্ৰ ছাত্ৰীসকলৰ ডিটেইলছ ডিবিটি এটেন্ডেন্স শিক্ষকসকলৰ বিল আদি তেওঁলোকে এই টেবলেটৰ জৰিয়তে বনাব পাৰে আৰু এক স্বয়ংক্ৰিয় পদ্ধতিৰে আমাৰ শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যাব পাৰে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ আজিৰ এই পুণ্য জন্মদিনত এই গোটেইবিলাক কাম অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰিবলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো শিক্ষা বিভাগক ধন্যবাদ জনাইছো বিত্ত বিভাগে অভিনন্দন নামে আন এখন নতুন আঁচনি ৰূপায়ণ কৰি আহিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে দেউতাক মাকৰ কষ্ট লাঘৱ কৰি এডুকেশ্যন লোন লৈ পঢ়া শুনা কৰে সেই ছাত্ৰ ছাত্ৰীসকলক আমি 50000 টকা তেওঁলোকৰ বেংক একাউণ্টত লোনটোৰ সাবসিডি হিচাপে আমি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছিলো এই বছৰো অসমত প্ৰায় 5000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব 50000 কৈ তেওঁলোকে লাভ কৰিব আজিৰ পৰা আমাৰ পোৰ্টেল মুকলি হ'ব যিসকলে এই বছৰ বেংকৰ পৰা লোন লৈছিলে তেওঁলোকে আবেদন কৰিলে তেওঁলোকৰ বেংক একাউণ্টত সেই পুঁজি আমি পঠিয়াই দিম মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে ইমানবোৰ মেটমৰা আঁচনি ভাৰতৰ আন কোন ৰাজ্যত আছে মই নাজানো কিন্তু সৰু ৰাজ্য এখন হৈও আমাৰ বিশাল মনক পৰিচয় দি অসমৰ যুৱ প্ৰজন্মক শিক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰে শক্তিশালী কৰাৰ আমাৰ যি সপোন সেই বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি এই আঁচনিসমূহ আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগুৱাই দিছো মই শিক্ষা মন্ত্ৰী ৰনোজ পেগু বিত্ত মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আকৌ এবাৰ কামনা কৰিছো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীবন আদৰ্শক আমি আমাৰ জীৱনত সমাহিত কৰি কেনেকৈ এটা জাতিৰ উত্তৰণৰ স্বপ্ন আমি দেখিব পাৰো সেই স্বপ্নৰে নিজক দীক্ষিত কৰি আমাৰ অসমৰ সামগ্ৰিক জাতি সত্তাসমূহক আগুৱাই লৈ গৈ ৰাজ্যখনক উত্তৰণ আৰু উন্নয়নৰ এক নতুন লক্ষ্যলৈ আগুৱাই লৈ যোৱাৰ প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ অসমৰ ছাত্ৰ ছাত্ৰী সমাজক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আৰু আটাইকে পুনৰ এবাৰ